আগত ইলেকশ্যন পাৰ হ'ল বিজেপিয়ে জিকিলে চৰকাৰ গঠন কৰিলে লগে লগে নিমখ দালি বন্ধ হৈ গ'ল এয়াতো হ'ব নালাগে তেওঁলোকেতো কেতিয়াও কোৱা নাছিল যে আমি নিৰ্বাচনৰ আগত দিম নিৰ্বাচনৰ পিছত নিদিওঁ কিন্তু আমিতো আমাৰ দলৰ ফালৰ পৰা আমি তেতিয়া উত্থাপন কৰিছিলোঁ এয়া নিৰ্বাচনী চমক এই নিৰ্বাচনৰ কাৰণে বিজেপিয়ে পৰিকল্পনা কৰিছে আজি আমাৰ কথা সঁচা প্ৰমাণিত হ'ল গতিকে বিজেপি চৰকাৰৰ প্ৰতি এটাই আহ্বান জনাম যে ৰাইজক কথা দি কথা ৰাখিব লাগে এই যে নিমখ দালি যে বন্ধ হৈছে এইবিলাক বন্ধ হৈ থাকিব নালাগে ৰাইজক যোগান ধৰিব লাগে কাৰণ ৰাইজে এইবিলাক পোৱাৰ আশাতেই বহুতে আপোনালোকক ভোট দিছে গতিকে ভোট দিয়া মানুহখিনিৰ লগত এনেকুৱা কৰাটো বিজেপিৰ ভুল হ'ব আৰু আমি এটা কথাই কওঁ যে চৰকাৰী পক্ষই যেতিয়া কোনো প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰিব লাগে কি ক'লোঁ আপোনালোকক ক'লোঁ যে এনকুৱাৰী ভাল ধৰণে হ'ব লাগে যিখিনি কথা উত্থাপন হৈছে এই উত্থাপন হোৱা কথাখিনিৰ ওপৰত একেবাৰে বহু ভিতৰলৈ সোমাই তদন্ত কৰিব লাগে আৰু তদন্তত যিখিনি কথা আহিব যিখিনি দুখগুণ পাব এই কথাখিনিও ৰাইজক স্পষ্টভাৱে জনাই দিব লাগে নহ'লে বিধানসভাৰ প্ৰতি ৰাইজৰো এটা অনীহা ভাৱ এটা আহিব